কৃষ্ণ জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ জয় একশৰণ হৰিনাম ধৰ্ম। আজি ব্ৰাহ্মণৰ 12 গুণ আৰু যে 9 গুণ, 9 গুণ বা এই 9 গুণটোনো ব্ৰাহ্মণৰ কিয়, আৰু এই 9 গুণৰ বিষয়ে আমি জানো এইটো শাস্ত্ৰই কি কৈছে 9 গুণৰ কথা। এ ৰাম সম দম তপ শৌচ ক্ষমাৰিজু আস্তিক্য জ্ঞান বিজ্ঞান এহি নৱগুণ জানিবা বিপ্ৰৰ শুনাৰ অৰ্থ যেন। ইন্দ্ৰিয় কদমী মনক নিয়মী তপ কৃষ্ণ চন্দ্ৰায়ন অনুভৱ কাৰ্য বিজ্ঞান বোলয় শাস্ত্ৰজ্ঞকে বোলে জ্ঞান। মাটি জলে বাইজ সুধি কৰিলে ক অপৰে ভচিবাতো সহি ৰহিবে ক বক্ৰ এৰি নিৰন্তৰ কাম ক্ৰোধ এৰি স্বৰূপ বুলিয়া প্ৰাণৰ চিন্তিব হিত কিমতে সংসাৰ এৰাই বা ক পাৰি উপায় চিন্তিব নিত। ইটো 12 গুণ যুগুত ব্ৰাহ্মণ অৱশ্যে থাকিব লাগে শতগুণাধিটো ৰজ অল্পমান জানিবা মহাভাগে। গতিকে ব্ৰাহ্মণৰ 9 গুণ, এই তত্ত্বটোকে ব্ৰাহ্মণৰ কেনেকৈ লাভ কৰে এই কথাটো আছে। ব্ৰাহ্মণৰ কৃষ্ণ 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 সকলোকে শ্ৰীচৰণ কমলত ভক্তিভাৱেৰে সেৱা জনালোঁ। আজি এটা কথা আমি জানো আহক, ব্ৰাহ্মণ কেইপ্ৰকাৰ, ব্ৰাহ্মণ কেইপ্ৰকাৰ আৰু কি কি। ব্ৰাহ্মণ 4 প্ৰকাৰ। এজন হৈছে দ্বিজ, যি বেদ পঢ়ে নিজেও আৰু বেদ আনকো পঢ়ায়, দান লয় নিজেও আৰু আনকো দান দিয়ে, আৰু যজ্ঞ কৰে নিজেও আৰু আনকো আনৰ যজ্ঞ কৰায়। এই 6টা নিয়ম দ্বিজৰ। বিপ্ৰৰ আকৌ নিয়মটো হৈছে তেওঁ বিপ্ৰজনে কি কৰে, ভিক্ষা মাগি খায় আৰু যাৰ যাৰ ঘৰত নিয়ম নীতিৰে শুদ্ধ আচৰণেৰে ভগৱন্তৰ প্ৰতি প্ৰেম অনুৰাগ থকা, দৃঢ় বিশ্বাস থকা যিসকল ভকত, তেওঁলোকৰ ওচৰত গৈ সেই বিপ্ৰজনে ভিক্ষা মাগি খায়, দিলেও সন্তুষ্ট আৰু নিদিলেও সন্তুষ্ট। এজন হৈছে বিপ্ৰ, দ্বিজ বিপ্ৰ। তাৰপিছত আৰু এজন আছে ভূচুৰ। ভূচুৰ মানে সুৰ মানে ভূ মানে হৈছে ভূমি, সুৰ মানে দেৱতা, ভূমি ৰক্ষণৰ দেৱতা। এজন হৈছে ভূমি ৰক্ষণৰ কাৰণে তেওঁ যজ্ঞ কৰায়। আৰু এই প্ৰকৃতিৰ যিটো পৰিৱেশ আছে, ভগৱন্তক প্ৰাৰ্থনা জনাই যজ্ঞৰ দ্বাৰা যে প্ৰকৃতিৰ এই ভাৰসাম্যটো যাতে বজাই ৰাখে, সেইটো জগতৰ ঈশ্বৰ পৰম যজ্ঞৰ যি ভোক্তা, সমস্ত যজ্ঞৰ ভোক্তা হৈছে ভগৱান কৃষ্ণ। সেইজনক আৰাধনা কৰে, সেইজন হৈছে ভূসুৰ। তাৰপিছত কৈছে ব্ৰাহ্মণ, যি ব্ৰহ্ম জানন্তি ইতি ব্ৰাহ্মণ। তাৰমানে যি ব্ৰহ্মক জানিলে, তেওঁৰ আৰু বেলেগ উপায় নাই, আৰু তেওঁ ঈশ্বৰকে জানিলে আৰু ঈশ্বৰৰ লগত যি সংযোগ হৈ গ'ল, পৰমাত্মাৰ লগত যিজন সদায় নিৰন্তৰে যি পৰম ব্ৰহ্ম পৰমাত্মাৰ লগত বিলীন হৈ থাকে, সেইজনক ব্ৰাহ্মণ বুলি কৈছে। আৰু জন্ম জায়তে শূদ্ৰ, আৰু জন্ম হোৱাৰ লগে লগে জন্মতে সকলো শূদ্ৰই থাকে, আৰু বেদ পাঠ কৰাৰ লগে লগে সংস্কাৰ হোৱাৰ লগে লগে দ্বিজ বুলি হয়। তাৰপিছত বেদ অধ্যয়ন কৰিলে বিপ্ৰ, আৰু বেদ অধ্যয়ন কৰাৰ পিছত ব্ৰহ্মক যদি জানে তেনেহ'লে ব্ৰাহ্মণ। তো গতিকে আমি এই ব্ৰাহ্মণৰ 4 ভাগটো আপোনালোকৰ মাজত প্ৰস্তুত কৰিলোঁ, দিলোঁ। ব্ৰাহ্মণৰ 9 গুণ যিডাল 9 গুণ,
সেয়াৰ মানে সদাচাৰ শুদ্ধ পবিত্ৰতা বিষয়ে ভাগৱত গীতাটো আছে বৰ সুন্দৰকৈ। আপোনালোক 18 অধ্যায় পঢ়িলে গম পাব। আৰু লগতে সুন্দৰকৈ এই ব্ৰাহ্মণৰ বিষয়ে এই কলিযুগত মানে ভগৱন্তৰ মানে ভক্তি কৰিবলৈ কিন্তু মানে ব্ৰাহ্মণ কুলত যে জন্ম হ'ব লাগে এইটো কথা নাই। মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে নিজেই কীৰ্তনত কৈছে যে যদি হৰিৰ নাম তেওঁ লয় মুখে তেনেহ'লে ব্ৰাহ্মণৰ জন্ম লাগে কি ক বুলি কৈছে। ব্ৰাহ্মণ জন্ম নহ'লেও এই হৰিনাম লোৱাজন ভগৱন্তৰ ভক্তি কৰাজন ব্ৰাহ্মণতকৈ শ্ৰেষ্ঠ বুলি কৈছে। আৰু ব্ৰাহ্মণ হয় যদি, এইটো ভাগৱততো আছে, ব্ৰাহ্মণ হয় যদি ঈশ্বৰৰ ভকতি নকৰে, কৃষ্ণ ভক্তি নকৰে, সেইজন মানে ব্ৰাহ্মণ জন্ম লৈ তাৰ ধিক ধিক বুলি কৈছে, ব্ৰাহ্মণৰ জন্মৰ ধিক বুলি কৈছে। আৰু তেওঁ চণ্ডালতকৈ অপবিত্ৰ বুলি কৈছে। ভাগৱতত আছে, বৰ সুন্দৰকৈ আছে এইটো তত্ত্বটো। সেইকাৰণে আমি কথাবিলাক শুদ্ধভাৱে গম পাব লাগিব শাস্ত্ৰসন্মতভাৱে। আৰু লগতে আৰু এটা কথা মই আপোনালোকক ঘৰত আছোঁ বুলিয়ে মই অকণমান কৈছোঁ যে গুৰুজনাই কৈছে যে নাহি ভক্তিত জাতি অজাতি বিচাৰ, কৃষ্ণ ভক্তি সমস্তৰে অধিকাৰ। আৰু ভাগৱতত আছে চাৰিও জাতিৰ পিতা হৈছে ভগৱান কৃষ্ণ। ভগৱান কৃষ্ণৰ মুখৰ পৰা ব্ৰাহ্মণৰ সৃষ্টি হৈছে, মুখৰ পৰা ব্ৰাহ্মণৰ সৃষ্টি হৈছে, আৰু বাহুৰ পৰা ক্ষত্ৰিয়ৰ সৃষ্টি হৈছে, আৰু ভগৱন্ত উৰুৰ পৰা শূদ্ৰ সৃষ্টি হৈছে। উৰুৰ পৰা উৰুৰ পৰা বৈশ্যৰ সৃষ্টি হৈছে, আৰু চৰণ কমলৰ পৰা পদকমলৰ পৰা শূদ্ৰ সৃষ্টি হৈছে। আৰু এই চাৰি জাতিৰ ভাগটো ভগৱন্ত কৃষ্ণই দি থৈছে। কিন্তু আৰু ভগৱন্তই কৈছে যে যদিও চাৰি জাতিৰ মই ভাগটো কৰিছোঁ, কিন্তু এই চাৰি জাতিৰ অহংকাৰ হ'ব। সেইকাৰণে ভগৱন্তই কৈছে নহো জানা আমি চাৰি জাতি। মানে মহাপুৰুষ গুৰুসকলে, মহাপুৰুষ মাধৱদেৱেও কৈছে যে নহো জানা আমি চাৰি জাতি, চাৰিও আশ্ৰমী নহো আতি, নহো ধৰ্মশীল দানব্ৰত তীৰ্থগামী, কিন্তু পূৰ্ণানন্দ সমুদ্ৰৰ গোপী ভত্তা পদকমলৰ, দাসৰো দাস তানো দাস ভৈলো আমি। তাৰমানে আমি যদি উচ্চ জাতিও হয়, ব্ৰাহ্মণ মহন্ত গোসাঁই লাগিলে যিয়ে হওক, উচ্চ জাতি হ'লেও আমাৰ মনলৈ এটা ভাৱনা আমাৰ সদায় হৃদয়ত থাকিব লাগিব যে আমি ভগৱানৰে দাস, আমি এজন ভগৱানৰে সেৱক। যদিও উচ্চ জাতি থাকিলেও আমাৰ ভাৱনাটো সেইটো থাকিব লাগিব। আৰু সেইকাৰণে সেই ভাৱনাৰে যোনে শুদ্ধভাৱে থাকিব পাৰে, ভগৱন্তৰ তেওঁৰ অতিকৈ প্ৰিয় হয়। সেইকাৰণে আগৰ ঋষিমুনিসকল যি মানে বৰ্ণাশ্ৰম ধৰ্মত থাকে, সন্ন্যাস ধৰ্মত থাকে, ব্ৰহ্মচৰ্য ধৰ্মত থাকে, আৰু বানপন্থী ধৰ্মত থাকে, সেইসকলে কেতিয়াও জীৱনত অহংকাৰ নকৰে। কাৰণ আপোনালোক জানে আটাইতকৈ শ্ৰেষ্ঠ ধৰ্মটো হৈছে গৃহস্থ ধৰ্ম। গুৰুজনাই আমাৰ গৃহস্থ ধৰ্ম কৰি দেখুৱাইছে। কাৰণ গৃহস্থ ধৰ্মৰ পৰাই মানে সন্ন্যাসী সৃষ্টি হৈছে, গৃহস্থ ধৰ্মৰ পৰাই ব্ৰহ্মচৰ্য সৃষ্টি হৈছে, আৰু গৃহস্থ ধৰ্মৰ পৰাই আপোনাৰ বানপন্থী সৃষ্টি হৈছে। গতিকে গৃহস্থ ধৰ্মটো আটাইতকৈ জটিল আৰু কঠিন ধৰ্ম। আৰু ভগৱান কৃষ্ণই কৈছে যে মই গৃহস্থ ধৰ্মতে মানে তুষ্ট হওঁ আৰু গুৰু সেৱাতে তুষ্ট হওঁ, সেই বুলিও কৈছে। ভক্তি ৰত্নাকৰ গ্ৰন্থত গুৰুজনাও কৈছে। গতিকে আমি এই গৃহস্থ জীৱনত থাকিয়েই
ভগৱন্তৰ প্ৰতি আমাৰ যদি মনটো আৰু পুত্ৰ পৰিবাৰ সকলোখিনি আমি যদি মনেৰে সমৰ্পিত কৰি যদি আমি ঈশ্বৰ চিন্তা কৰি নিজৰ কৰ্মবিলাক নিষ্ঠাৰে কৰি যাব পাৰোঁ, তেনেহ'লে সেইজনক জীৱন্তে মুক্তিৰ বুলি ঘোষণা কৰা হৈছে। মুক্তিৰ যি থিয়ৰী, এই মুক্তিৰ থিয়ৰীটো বহুতে ভাবে যে মৰাৰ পিছত মুক্তিৰ কথা কৈছে। আচলতে মৰাৰ পিছত মুক্তিৰ কথা কোৱা নাই, জীৱন্তে মুক্তি। এ ৰাম ভকতি ভৈলে পুৰুষৰ বিৰকতি হয়, তেবে এহি দেহে জীৱে মুকুতি পাবয়। ভকতি ভৈলে বিৰকতি হয়, তেবে এহি দেহে জীৱে মুকুতি পায়। গতিকে আমি কৃষ্ণৰ কথাটো যিটো ৰসিক, ব্ৰাহ্মণ জন্ম তাক লাগে কি ক। এইটো মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে কীৰ্তন ঘোষাত লিখিছে যে কৃষ্ণৰ কথাত যিজন ৰসিক, ব্ৰাহ্মণ জন্ম তাক লাগে কি ক। গতিকে এই যে ব্ৰাহ্মণৰ যিটো মানে জাতি আছে, সেই ব্ৰাহ্মণ জাতিটো এনে উচ্চকোটি জাতি, আৰু সেই জাতিটো লৈ আমি কেতিয়াও অহংকাৰ কৰিব নালাগে। আৰু ব্ৰাহ্মণৰ যিটো কৰ্ম, শুদ্ধ কৰ্ম, ব্ৰাহ্মণ হ'লে মানে মিছা কথা ক'ব নালাগে, ব্ৰাহ্মণ হ'লে কাকো অন্যায় কৰিব নালাগে, ব্ৰাহ্মণ হ'লে তেওঁ কাৰো মানে হিংসা কৰিব নালাগে, মানে কোনো প্ৰাণীক অত্যাচাৰ কৰিব নালাগে, হিংসা কৰিব নালাগে, বলি বিধান কৰিব নালাগে। এইটো ব্ৰাহ্মণৰ কৈছে দয়ায়া সৰ্বে ভূতেষু সন্তুষ্টে এনো কেনৱা। ব্ৰাহ্মণৰ এটা নিয়ম, জীৱৰ প্ৰতি দয়া আৰু সন্তুষ্টই আচল ধৰ্ম ব্ৰাহ্মণৰ। গতিকে আমি ব্ৰাহ্মণ যদি হৈছোঁ, ব্ৰাহ্মণ কুলত জন্ম হৈছোঁ, কিন্তু ব্ৰাহ্মণ কুলত জন্ম হ'লোঁ বুলি মই ব্ৰাহ্মণ হৈ নাযাওঁ। ব্ৰাহ্মণ কুলত জন্ম হোৱাৰ পিছতো ব্ৰাহ্মণৰ যিটো চৰিত্ৰ, ব্ৰাহ্মণৰ যিটো স্বভাৱ, ব্ৰাহ্মণৰ যিটো অধ্যয়ন, সেইখিনি ব্ৰাহ্মণৰ যিটো গুণ, সেইখিনি গুণ আমাৰ মানে প্ৰতিফলিত আমাৰ থাকিব লাগিব, আমাৰ হ'ব লাগিব। সেই গুণত আমি গুণান্বিত হ'ব লাগিব। নহ'লে এনে ব্ৰাহ্মণৰ উপাধিটো লৈ কিনে আমি নিজকে ব্ৰাহ্মণ বুলি কৈ থাকিলেও নহ'ব। গতিকে এই যে গীতাত যিটো কৈ গ'লোঁ, আমি পাঠ কৰি গ'লোঁ, সম দান দয়া আৰু যিবিলাক আছে 9টা গুণ, সেইখিনি আমি সুন্দৰভাৱে অধ্যয়ন কৰি তাৰ ওপৰত আমি আমাৰ জীৱনত আচৰণত আমি ব্যৱহাৰ কৰিব লাগিব, তেতিয়া আমি ব্ৰাহ্মণ। গতিকে সমস্ত জনৰ শ্ৰীচৰণত ভক্তিভাৱেৰে সেৱা জনালোঁ। আজি বৰ সুন্দৰ এটা কথা আমি আপোনালোকৰ মাজত প্ৰকাশ কৰিলোঁ। অহাকালি আকৌ আমি আপোনালোকৰ মাজত অন্য এটা কথা লৈ চমু ভিডিঅ' বনাম। এতিয়া ব্ৰহ্মচৰ্য ব্ৰত, এতিয়া বহুতে ব্ৰহ্মচৰ্য ব্ৰত ধাৰণ কৰিছোঁ বুলি ভাবে। আচলতে কলিযুগত এইটো এইটো সাধ্য নাই ব্ৰহ্মচৰ্য ব্ৰত কৰাটো। আৰু মানে বহুতে চেষ্টা কৰে, কিন্তু আচলতে বহুতে ব্যৰ্থ হৈ যায়। কাৰণ ইন্দ্ৰিয়ক জেনাটো মানে এইটো সাধ্য নাই বুলি কৈছে। আগৰ মুনি ঋষিসকল জল বায়ু পত্ৰ এইবিলাক খাই, বতাহ খাই কিনি আছিল, তথাপিও ইন্দ্ৰিয়ক মানে জিনিব পৰা নাই। এই তত্ত্বটোকে ভাগৱততো কৈছে, বিশ্বামিত্ৰ পৰাশৰ আদি মুনিগণ জলবায়ু পত্ৰ মাত্ৰ কৰন্ত ভোজন, কামিনী জনৰ দেখি মুখ হুললিত, তেৰা সমস্তও কামে হৈ মানে তেৰা সমস্ত কামত মানে কামিনীজনৰ দেখি হুললিত, তেওঁলোককো কাম ভাৱৰ পৰা তেওঁলোক মুক্ত হ'ব নোৱাৰিব। গতিকে আমি এতিয়া বিভিন্ন
ধৰণৰ আহাৰ খায়, মাছ মাংস ইত্যাদি ইত্যাদি বহুতখিনি আহাৰ খাই কিনি আমি জানো কাম জয় কৰিব পাৰিম? আমি জানো লোভ সামৰিব পাৰিছোঁ? আটাইতকৈ শত্ৰু 3 প্ৰকাৰ বুলি কৈছে। কাম ক্ৰোধ লোভ। এই শত্ৰুবিলাকক আমি দমন কৰিবলৈ চেষ্টা কৰিব লাগিব। আৰু কাম ক্ৰোধ লোভ মোহ এনেকুৱা এটা বস্তুও নহয় যে আমি দমন কৰি ৰাখিব পাৰিম। কাৰণ যেনেকৈ আমি গুটি এটা যদি দবাই ৰাখোঁ, ক'ৰবাত মাটিত যদি দবাই ৰাখোঁ, পুতি থৈ দিওঁ, তেতিয়াহ'লে তাৰ পৰা গজালি ওলাব, অংকুৰিত হ'ব, আৰু তাত 1000টা গুটি আৰু 1000টা গছ সৃষ্টি হ'ব পাৰে। এনে কাম ক্ৰোধ লোভ মোহবিলাকক আমি দমাবলৈ যত্ন নকৰি পাৰিলে আমি জ্বলাবলৈ যত্ন কৰিব লাগে। তাৰমানে যেনেকৈ ধান যেতিয়া ভাজি দিয়া হয়, জুইত ভাজি দিয়া হয়, তেতিয়া আকৌ গজালি হোৱাৰ আশা নাথাকে। ঠিক আমি কাম ক্ৰোধ লোভ মোহ দম্ভ অহংকাৰবিলাকক আমি ভাজি পেলাব লাগিব। কিন্তু আমি চেষ্টা কৰিব লাগিব, অভ্যাস কৰিব লাগিব, তেতিয়াহে আমাৰ কাম ক্ৰোধ লোভ মোহ দম্ভ অহংকাৰবিলাক মুক্ত হ'ব পাৰে। গতিকে আমি এই চমু ভিডিঅ'টো আপোনালোকৰ মাজত প্ৰকাশ কৰিছোঁ। কৃষ্ণ সকলোৰে শ্ৰীচৰণত ভক্তিভাৱেৰে সেৱা জনালোঁ। জয় গুৰু শংকৰ। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা জন কল্পতৰু তাহান্ত বিনায় নাই 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 আমাৰ পৰম গুৰু আমাৰ কৃষ্ণ। নমো কৃষ্ণ মাধৱ।